হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাগত আৰু এই প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আগেয়ে দুখন ৰাজ্যিক বৰ্ডলৈ গৈ অধ্যক্ষৰ সৈতে আলোচনা কৰি যাতে পৰীক্ষাটো সুকলমে অনুষ্ঠিত হয় সুপৰিকল্পিত পৰিচালিত হয় আৰু ত্ৰুটিহীনভাৱে যাতে অনুষ্ঠিত হয় তাৰ কাৰণে আমি আলোচনা কৰোঁ আৰু আমাৰ যিখিনি ক'বলগীয়া তেখেতসকলক অৱগত কৰোঁ। এইবেলিও নতুন শিক্ষানীতিৰ আধাৰত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত দুইখন বোৰ্ডকে মাৰ্চ কৰি যিখন এখন বোৰ্ড গঠন কৰা হয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। গতিকে বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষগৰাকীক আৰু উপাধ্যক্ষগৰাকীক আমি সাক্ষাৎ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ কাৰণে ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকলক আমি আমাৰ কথাখিনি অৱগত কৰোঁ। লগতে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ বাহিৰত থাকি এটা ভাল পৰিৱেশত পৰীক্ষাত বহিব পাৰে আৰু পৰীক্ষা দিয়াৰ পৰা ফলাফল ঘোষণা হোৱালৈকে যাতে কোনো ধৰণৰ বিসংগতিয়ে যাতে দেখা নিদিয়ে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতসকলক আমি আহ্বান জনাইছোঁ। তেওঁলোকে কি জনাইছে বা কি ধৰণে তেওঁলোকে প্ৰস্তুত হৈছে ক'ত লাভ আছে তেওঁলোকে বিভিন্ন সময়ত আচলতে হাৰাশাস্তিত পৰিবলগীয়া হয়। পৰিৱৰ্তিত সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যোৱাবেলিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিছু পৰিৱৰ্তন আহিছে। যোৱাবেলিৰ পৰাই OMR MCQ বেছ কুৱেশ্যন পেপাৰ আহিছে, শ্বৰ্ট কুৱেশ্যন আহিছে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অসুবিধাও সন্মুখীন হৈছে, এই কথাবোৰো আমি অৱগত কৰিছোঁ। তাৰ লগে লগে এইবাৰ কি নতুনত্ব আহিছে? এইবাৰ নতুনত্ব এইটো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কুৱেশ্যন পেপাৰসমূহ 4টা ছেট থাকিব, A, B, C, D। এই কথাবোৰ শিক্ষানুষ্ঠানসমূহলৈ জনোৱা হৈছে নাই, ছাত্ৰ ছাত্ৰীসকলক জনোৱা হৈছে নাই, সেই কথাটো আমি তেখেতসকলক প্ৰশ্ন কৰিছোঁ, ইতিমধ্যে অৱগত কৰা বুলি কৈছে। আৰু আমিও আপোনালোকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বিচাৰোঁ যে HLCৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে A, B, C, D 4টা কুৱেশ্যন ছেট থাকিব আৰু বাকী যি আগৰ ধৰণে MCQ বেছ OMR থাকিব। আৰু ঠিক তেনেধৰণে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো নতুনত্ব আহিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথমবাৰৰ কাৰণে বড়ো মাধ্যমত পৰীক্ষা অনুষ্ঠিত হ'ব। আমি ভাল পাইছোঁ যে বড়ো মাধ্যমতো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আছে। আমি যিহেতু কৈ আছোঁ যে ছাত্ৰ ছাত্ৰীক নিজৰ মাধ্যমত মাতৃভাষা মাধ্যমত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে বড়ো মাতৃভাষা মাধ্যমতো এইবাৰ পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুষ্ঠিত হৈ আহিছে। গতিকে আমি এই কথাটো খুব আনন্দ পাইছোঁ আৰু আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ শুভেচ্ছা দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ধৰণে পৰীক্ষাত বহি এটা ভাল ফলাফল দেখুৱাব পাৰে, তাৰ কাৰণে তেখেতসকলক আমি শুভেচ্ছা প্ৰদান কৰিছোঁ। যাতে পৰীক্ষাত বহাৰ পৰা পৰীক্ষাৰ ফলাফল ঘোষণা হোৱালৈকে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ বাহিৰত থাকি বন্ধত যাতে ভুগিব লগা নহয় তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা। পৰীক্ষা দিয়াৰ পিছত যাতে বহি যাতে কোনো ধৰণৰ বিসংগতি নহয়, সুনিয়ন্ত্ৰিত এটা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰে যাতে গোটেই কামখিনি কৰা হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। এই কথাবোৰকে আলোচনা কৰিছোঁ আৰু তেখেতসকলক আহ্বান জনাইছোঁ। আমি আশাবাদী এইবাৰ পৰীক্ষাটো সুকলমে অনুষ্ঠিত হ'ব, ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে পৰীক্ষা দিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।